নমস্কাৰ, মই জ্যোতিপ্ৰসাদ ভূঞা, নাটকৰ এজন ছাত্ৰ। আমাৰ নাট্যগোষ্ঠীটোৰ নাম হৈছে নিবেদন নগাঁও। প্ৰথমতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নাট্যকাৰ নাট পৰিচালক অৰূপজ্যোতি ৰাভা ডাঙৰীয়ালৈ, যিগৰাকী নাট্যকৰ্মীয়ে নাটক আমি আৰু আমাৰ প্ৰত্যাহ্বান শীৰ্ষক কথা শৃংখল আৰম্ভ কৰি মোকো দুআষাৰ কথা ক'বলৈ সুযোগ কৰি দিয়াৰ বাবে। আৰু দ্বিতীয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্ণম বিশ্বনাথ চাৰিআলিৰ এজন বিশিষ্ট নাট্য পৰিচালক কুশল ডেকা ডাঙৰীয়ালৈ, যিগৰাকী নাট্যকৰ্মীয়ে এই কথা শৃংখলটি আগবঢ়াই নিবলৈ মোক নমিনেট কৰিলে। তৃতীয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল বিশিষ্ট নাট্যকৰ্মী, নাট পৰিচালক, নাট্যকাৰে শীৰ্ষক বিষয়টিৰ ওপৰত তেওঁলোকৰ বক্তব্য দাঙি ধৰি, তেওঁলোকৰ মত অভিমত অনুভৱ দাঙি ধৰি আমাক কৃতাৰ্থ কৰিলে। সকলোলৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া বিষয় হৈছে নাটক আমি আৰু আমাৰ প্ৰত্যাহ্বান। প্ৰত্যাহ্বান সকলোতে আছে, নাটক কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান, কিন্তু আটাইতকৈ আশাপ্ৰদ কথাটো হৈছে সেই প্ৰত্যাহ্বান নেওচিও অসমত কিন্তু বহুত উৎকৃষ্ট মানদণ্ডৰ নাটক মঞ্চস্থ হৈ আছে। বহুতো নতুন নাট্যকৰ্মীৰ আৱিৰ্ভাৱ হৈছে, অভিনেতাৰ আৱিৰ্ভাৱ হৈছে, পৰিচালকৰ আৱিৰ্ভাৱ হৈছে, নাট্যকাৰৰ আগমন ঘটিছে। এইটো এটা আশাপ্ৰদ কথা। কিন্তু এই সময়টো বৰ জটিল এটা সময়। ক'ভিড-19 আমাক খুব দুৰ্ভোগত ভোগাইছে। বিশেষকৈ সাংস্কৃতিক কৰ্মীসকল দুৰ্ভোগত ভুগিছে। তাৰ বাবে কৰণীয় ৰাজ্যিক চৰকাৰৰ নিশ্চয়কৈ আছে। ইতিমধ্যে ৰাজ্যিক চৰকাৰলৈ সম্ভৱতঃ বিভিন্ন নাট্য অনুষ্ঠান, নাট্য সংগঠনে আবেদন পত্ৰ কৰিছে। এতিয়ালৈকে কোনো তেওঁলোকৰ পৰা চৰকাৰৰ পৰা উত্তৰ অহা নাই। আমি আশাবাদী অতি সোনকালে ৰাজ্যিক চৰকাৰে এটা সুন্দৰ ব্যৱস্থা কৰিব বুলি মই আশাবাদী। কিন্তু তাৰ লগতে মই এটা কওঁ, আমাৰ যি দুটা নাট্য সংগঠন আছে, অসম নাট্য সন্মিলন আৰু নতুনকৈ গঢ় লৈ উঠা জাতীয় নাট্য মঞ্চ, সেই দুয়োটা সংগঠনৰে কিন্তু দায়িত্ব বাঢ়িব। কিয় বাঢ়িব? যে তেওঁলোকে এটা সাংস্কৃতিক নীতি তৈয়াৰ কৰা ভাল। এই সাংস্কৃতিক নীতি তৈয়াৰ কৰি ইতিমধ্যে সাংস্কৃতিক দপ্তৰত জমা দিয়াটো অতি গুৰুতৰ বুলি ভাবোঁ। এই সাংস্কৃতিক নীতি স্থায়ী হ'ব লাগে আৰু তেওঁলোকৰ ভিতৰত কাৰ্যনিৰ্বাহক পাতিয়েই হওক, ৰাজহুৱা সভা পাতিয়েই হওক, এইটো তৈয়াৰ কৰি পেলাই অতি শীঘ্ৰে এটা স্থায়ী সাংস্কৃতিক নীতিৰ এটা আবেদন চৰকাৰক আমি কৰিব পাৰোঁ। তাৰ মাজতে আৰু কেইটামান কথা ক'ব পাৰি যে চৰকাৰে পইচা নিদিলেও কি নাটক নহ'ব নেকি? নিশ্চয়কৈ হ'ব। কিয় নহ'ব? হৈ আছে, তেনেকৈ হৈ আছে। বহুতো নাট্যকৰ্মী এইটো চৰকাৰৰ এটকাও পোৱা নাই। ভাৰত চৰকাৰে হওক, অসম চৰকাৰৰে হওক, এটকাও নোপোৱাকৈ নাটক কৰি আছে, চলি আছে। নাটক হৈ থাকিব। আৰু সেই গোটেই প্ৰত্যাহ্বানটো আচলতে আমি যে কওঁ টকা পইচাৰ প্ৰত্যাহ্বান, অভিনেতাৰ প্ৰত্যাহ্বান, কাৰিকৰী শিল্পীৰ প্ৰত্যাহ্বান, বা ভাল মঞ্চ নাই, মঞ্চৰ প্ৰত্যাহ্বান, এই চব প্ৰত্যাহ্বান আছে। আৰু কিন্তু সেই সকলোবোৰ প্ৰত্যাহ্বান নেওচি কিন্তু নাটক হৈ আছে। এইটো আটাইতকৈ বহুত ডাঙৰ কথা। সেইকাৰণে মই ভাবোঁ যিবিলাক আমি সৰু সৰু ক্ষেত্ৰ, যিবিলাক অঞ্চলত আমি নাটক কৰোঁ, সেই অঞ্চলবিলাকত আমি দৰ্শক সৃষ্টি কৰিব লাগিব। 500ৰ পৰা 1000 দৰ্শক সৃষ্টি কৰি আমি তেখেতসকলক নাটক কিনি চোৱাৰ যিটো ব্যৱস্থা কৰিব লাগিব, আৰু সেইকাৰণে আমি আমাৰ যোগ্যতা উন্নীত কৰিব লাগিব। যে উন্নীত কৰি আমি যাতে খুব ভাল প্ৰডাকশ্যন আমি দৰ্শকলৈ আগবঢ়াব পাৰোঁ, তাৰ প্ৰতি চেষ্টা অব্যাহত ৰাখিব লাগিব। এইটো এটা প্ৰতিযোগিতামূলক কাম। কিয়নো দৰ্শক এনেই নাহে চাবলৈ, আমি তেওঁলোকক আকৰ্ষিত কৰিবই লাগিব। আৰু তাৰ বাহিৰেও মই ভাবোঁ গোটেই এইবোৰ প্ৰত্যাহ্বান থকাৰ পিছতো কিছুমান মানসিক প্ৰত্যাহ্বানৰ আমি সন্মুখী হওঁ। যে মই বিশ্বাস কৰোঁ, বা এইটো আপোনালোকেও বিশ্বাস কৰে, যে প্ৰতিজন মানুহৰে মন, মানসিকতা, দৃষ্টিভংগীৰ ওপৰতেই ব্যক্তিত্বটো নিৰ্ভৰ কৰে। আৰু আমি কি দৃষ্টিৰে পৃথিৱীখন চাইছোঁ তাৰ ওপৰতেই নিৰ্ভৰ কৰে আমাৰ ব্যক্তিত্ব, আমাৰ ৰুচি। প্ৰত্যেকজন নাট্যকৰ্মী কিন্তু অকলে ব্যক্তিগত মন এটা আছে। আৰু মই বিশ্বাস কৰোঁ যে
প্ৰত্যেকেই নিজে নিজেই নিজৰ পথটো নিজে খান্দি খান্দি গৈ থাকে আৰু সেই পথটো কিমান দীঘলকৈ খান্দিব, ক'ত গৈ পথটো ওলাবগৈ, সেই পথটো কিমান ঠেক হ'ব, কিমান বহল হ'ব, পথটোৰ কাষত আপুনি কি গছ ৰুব, কি ফুল ৰুব, এইটো আপুনি নিজে নিৰ্ধাৰণ কৰিব। মই এই কথাটো কৈছোঁ, নাটকৰ পথ বহুত পথ। এতিয়া নাটক আমি কিয় কৰোঁ, সেই কথাটো যদি আমি নিজকে এই প্ৰশ্নটো কৰোঁ, তেতিয়া আমি এটা কথা, কেৱল মনোৰঞ্জনৰ বাবে নাটক কৰোঁনে? হ'ব পাৰে, মনোৰঞ্জনৰ বাবেও নাটক হ'ব পাৰে, কিন্তু নহ'বও পাৰে। এই যিটো নহ'ব পাৰে, যিটো পথ, যে নাটকে প্ৰটেষ্ট কৰে, নাটকে ছ'চিঅ' ৰাজনীতিৰ কথা কয়, সামাজিক কথা কয়, ৰাজনীতিৰ কথা কয়। আমি এই যে ৰাজনীতি, যে মই ক'লোঁ প্ৰত্যাহ্বান, যিটো মানে মানসিক প্ৰত্যাহ্বানৰ কথা ক'ব গৈছোঁ, যে আমি যদি শব্দৰ হাচমিৰ পথটোৱে নাটক কৰোঁ, তেতিয়াতো এটা ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি আমি হৈ থাকিম। টকাৰ পইচা তাত ডাঙৰ কথা নহয়, কিন্তু সেই পথটোত আপুনি চাওক, সেই পথেৰে আপুনি নাটক কৰিলে, যেতিয়া আপুনি ৰাষ্ট্ৰযন্ত্ৰৰ ফুপুলা স্বৰূপটো যেতিয়া আপুনি উদঙাই দিবলৈ আপুনি চেষ্টা কৰিব এজন শিল্পী হিচাপে, এজন নাট্যকৰ্মী হিচাপে, তেতিয়াতো আপোনাৰ বহুত ঠাইত আপুনি বাধা পাব, বহুত প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হ'ব। আপুনি ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আপুনি বিভিন্ন ধৰণে আপোনাৰ মানসিক হেঁচা প্ৰয়োগ কৰিব, এনেকুৱা কাম নকৰিবা বুলি। আপুনি হয়তো পুলিচৰ কোব খাব লাগিব, নহয় আপুনি জেললৈ যাব লাগিব, নহ'লে আপুনি মৃত্যু মুখতো পৰিব পাৰে। সেয়ে কৈছোঁ, এইটো এটাই, এই প্ৰত্যাহ্বানটো এইটো আচলতে ব্যক্তিগত মনস্তাত্ত্বিক কথা। তো মানসিক যিটো আমি মানসিক যিটো মেণ্টেল ফ্লেক্সিবিলিটিৰ কথা, আচলতে গোটেই প্ৰত্যাহ্বানটো আমি কি ধৰণে গ্ৰহণ কৰিম বা কি ধৰণে বৰ্জন কৰিম, এইবোৰ কথা থাকে। আৰু তাৰ বাহিৰেও থাকে আমাৰ যে আমি যে নাটক কৰোঁ, আমি কাৰ কথা ক'ম, আমিতো মানুহৰ কথা ক'ম। মানুহৰ কথা কোৱাৰ লগে লগে গোটেই যিটো পথ থাকে, আমাৰ যিটো গোটেই যিটো আমাৰ প্ৰেক্ষাপট, আমিতো গোটেইটো ৰাজনীতিয়ে নিৰূপণ কৰে গোটেই কথাবোৰ। ৰাজনীতিৰ ব্যতিৰেকে একো কথাই হ'ব নোৱাৰে। যেতিয়া আমি মানুহৰ কথা ক'ম, তেতিয়া আমি কি দেখিম? তেতিয়া আমি কা আন্দোলন দেখিম, কা আন্দোলনৰ সময়ৰ পৰা আমি নাটক হোৱা নাই। আৰু তেতিয়া আমি কি দেখিম? আমি দেখিম যে এতিয়া ইমান মহামাৰীৰ সময়ত সেই দৰিদ্ৰ দুখীয়া মানুহবোৰ, লাখ লাখ মানুহবোৰ ঘৰলৈ আহিব পৰা নাই, তেওঁলোকৰ ভৰি পতা ফালি গৈছে, তেজ ওলাই গৈছে, এইবোৰ দেখিছোঁ। আমি কি দেখিছোঁ? আমি দেখিছোঁ যে ধৰ্মীয় অহিংসু হৈছে মানুহ, এইবোৰ বাঢ়িছে, মানুহে মানুহক মৰিয়াই মৰিয়াই মাৰি পেলাইছে, সৌখিনিনা বাঘজানত জুই লাগিছে, জৈৱ বৈচিত্ৰ্য নষ্ট হৈছে, এইবোৰ দেখিছোঁ। আৰু এইবোৰতো আমাৰ নাটকৰ বিষয়লৈ আহিব, আৰু সেইবোৰ ধৰণৰ বিষয় লৈ যেতিয়া আমি নাটক কৰিম, তেতিয়া আমি নিশ্চয় প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম, এইবোৰ মানসিক প্ৰত্যাহ্বান। তাৰ বাহিৰেও আমাৰ এটা মধ্যবিত্তীয় আমাৰ চিন্তা চৰ্চা এটা আছে। আমি কি হয়, এইটো ক'লে বেয়া পাব নেকি, এইটো নকওঁ, বেয়া পাব, বেয়া পালে মোক বেয়া পালে কথাটো বৰ বেয়া হৈ যাব, এনেকুৱা ধৰণৰ এটা দুদিল্যমান অৱস্থাত আমি থাকোঁ। আমি যেতিয়া কেতিয়াবা বেয়া দেখিলেও আমি ক'ব নোৱাৰোঁ, সেইটো আচলতে মধ্যবিত্তীয় চিন্তা। এইটোক আমি উন্নীত কৰিব লাগিব। আমি চব ফুচফাচকৈ কথা পাতোঁ, লুকাচুপি হয় আমাৰ ভিতৰত। আমি বিতৰ্কলৈও ভয় কৰোঁ, তৰ্কলৈও ভয় কৰোঁ। তৰ্ক কৰি কৰি যে এটা ঠাইত উপনীত হ'ব পাৰি, এই ধৰণৰ কথা বতৰা আমাৰ মাজত সঘনাই নঘটে বাবেও এটা মানসিক, সেই সৃষ্টিশীল ক্ষেত্ৰখনত মানসিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়। কিয়নো এনেকুৱা কিয় হ'ব পাৰে? কিয়নো কিছুমান ভাল কামেও সমাজখন কিন্তু পিছ পেলাই দিব পাৰে। যেনে মই এটা সৰু উদাহৰণ দি শেষ কৰিম। এইটো অতি মোৰ ব্যক্তিগত উদাহৰণ, এইটো মই খোলাকেই পাতিছোঁ, এইটো তৰ্ক কৰিলেও আপোনালোকে তৰ্ক কৰিব পাৰে। কিয়নো আমি যিসকলক আমি ফ'ল' কৰোঁ, যিসকল নাট্যকৰ্মীক আমি চাই থাকোঁ, দেখি থাকোঁ, তেখেতসকলে হয় ভাল কাম কৰিছে, আৰু সেই ভাল কামটো কৰিবলৈ যাওঁতেও কিছুমান কথা ভাবি চিন্তি কৰিব লাগে, এইটো মই বিশ্বাস কৰোঁ। কিয়নো যে সেই মাধ্যমটো এটা, সেই আমাৰ থিয়েটাৰ মাধ্যমটো কেতিয়াও সেই মোবাইল মাধ্যমৰ বিষয়ে নহয়, এটা কেমেৰাৰ মাধ্যমলৈ অনাটোৱে অপ্ৰয়োজনীয় কথা এটা। কিন্তু আহি গ'ল, যেনে ধৰক অনলাইন থিয়েটাৰ ফেষ্টিভেল আৰম্ভ হ'ল, ভাল হৈছিল। নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি দেৰগাঁৱে খুব ভাল ভাল নাটক আনিছিলে অনলাইন আচলতে নহয়, এইটো ডিজিটেল থিয়েটাৰ ফেষ্টিভেল বুলি ক'ব লাগে আচলতে। অনলাইন থিয়েটাৰ ফেষ্টিভেলটো কিয় আহিল নাজানো বাৰু, কিন্তু আচলতে অনলাইন এইটো নহয়, এইটো ভুল প্ৰয়োগ হৈছে, ডিজিটেল থিয়েটাৰ ফেষ্টিভেল।
বাৰু ঠিক আছে, আহিলে ভাল ভাল নাটক দৰ্শকে চালে, চোৱাৰ পিছত এনেকুৱা এটা এই ভাল কামটোৱে এতিয়া কি কৰিলে চাওক, আৰু এতিয়া নতুন নতুন নাট্য সংগঠনবোৰে এতিয়া আকৌ নতুনকৈ আমাৰ কি হৈছে থিয়েটাৰ ফেষ্টিভেল, মানে ডিজিটেল থিয়েটাৰ ফেষ্টিভেল আৰম্ভ কৰি দিছে। তাৰপিছত কি হ'ব, যেনেকৈ কবিতা লিখি লিখি ফেচবুকত কবিতা লিখি কবিতা পনীয়া কৰি পেলালে, এই লকডাউনত গল্প মাতি গল্প পনীয়া কৰি পেলালে, য'ত চিৰিয়াছ কথা বতৰা নাই, মানুহৰ কথা বতৰা নাই, য'ত সৌ পুৰণি কবিতাখিনিকে মাতি আছে, সেইবোৰ কথা কৈ কবিতা পনীয়া কৰিছে, গল্প পনীয়া কৰিছে, তেনেকৈ দৰ্শকে নকওক নাটকো যাতে পনীয়া নহয়, সেইকাৰণে আমি কিছুমান কথা খুব লক্ষ্য ৰাখি কৰিব লাগে। আৰু আমি এই কেইদিনমান ধৈৰ্য ধৰাহেঁতেন একো কথা নাই। আৰু যেতিয়া কোনোবা এজনে মোক কৈ দিব বা ঘৰতে বহি নাটক চাই আছোঁ, সেইটো শুনিবলৈ ভাল লগা কথা নহয়। কিয়নো এটা ভাল বস্তু ঘৰতে বহি এনেই দি দিব আচলতে নালাগে। এটা ভাল বস্তু এনেই আমি কিয় দিওঁ, সেই ভাল বস্তুটো আতুম টোকাৰিকৈ ৰাখিব লাগে। সেই ভাল বস্তুটো যাতে তেওঁলোকে খেদি চায়, তেতিয়াহে আচলতে গোটেইটো এটা মৰ্যাদা পায় এটা বিষয়ে। আৰু যিহেতু এইটো মৰ্যাদা হানিয়ে হৈছে, এইটো ক'ব উপায় নাই। আৰু সেইকাৰণে কোনোবাই বিতৰ্ক কৰিলেও ক'ব, কিয়নো ইউটিউব চেনেল আছে, তাত তেওঁলোকৰ চেনেলত নাটক দেখুৱাই থাকিব, কিবা মানুহে বিচাৰি চাওক, এইটো এটা বেয়া ধৰণৰ কথা। মই ইমানেই ক'লোঁ, কিয়নো মই এইটো জানো যে ৰতন থিয়মৰ এখনো নাটক মই আজিলৈকে ইউটিউবত দেখি পোৱা নাই। খুব চাবলৈ মন যায়, তেওঁৰ সৰু ইণ্টাৰভিউ দেখিছোঁ, সৰু নাটকৰ ক্লিপছ কিছুমান আছে, তাৰ বাহিৰে মই নাটক দেখা নাই। আৰু খুব মন যায় মোৰ আদিল হুছেইনৰ অথলো চাবলৈ, আজিলৈকে মই এইখন নাটক ইউটিউবত চাবলৈ পোৱা নাই। কিয় দিয়া নাই, তেওঁলোকে চাগে নিশ্চয় সেই কথাখিনি ভালকৈ জানে। ধন্যবাদ। মই নোহোৱাই কিছুমান কথা ক'লোঁ। আচলতে কিছুমান বিতৰ্ক হ'ব লাগে, তৰ্ক হ'ব লাগে, আৰু স্পষ্ট হ'ব লাগে কিছুমান কথা, কিয়নো এটা ভাল কামে বিপথে পৰিচালিত কৰাৰো উদাহৰণ থাকিব পাৰে। ধন্যবাদ। এতিয়া পিছৰ এই শৃংখলাটি কথাৰ শৃংখলটি পিছৰ পৰ্যায়ত আগবঢ়াই নিবলৈ মোৰ এজন বন্ধু দাদা, বিশিষ্ট নাট্যকৰ্মী, নাট্য পৰিচালক দুলীয়াজানৰ পবিত্ৰ চেতিয়া দালৈ মই আগবঢ়াই দিম। ধন্যবাদ।